নমস্কাৰ অসম। আজি 12 আগষ্ট 2024। অহা কাইলৈ অৰ্থাৎ 13 আগষ্টৰ বাবে অসমৰ 20টা আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ লৈ মই উপস্থিত হৈছোঁ। অসম অৰুণাচল সীমান্তত পুনৰ কিয় হ'ল গুলীয়াগুলী? কিয় উত্তপ্ত হৈ পৰিছে পৰিস্থিতি? ইয়াৰ উপৰিও ছ'চিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হোৱা অংগনবাড়ী আশাকৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা ২৬,৫০০ টকা হোৱাৰ খবৰটো আচল চৰকাৰী সত্য কি? আজি আপোনালোকক প্ৰমাণৰ সৈতে দেখুৱাম। কেৱল সেয়া নহয়, ৰেচন কাৰ্ড, GST, নতুন শিক্ষক নিযুক্তি আৰু গুগল পে'ক ৰখাই লৈ চৰকাৰে জাৰি কৰা 5টা অতি জৰুৰী কাম আপুনি আজি নকৰিলে কাইলৈৰ পৰা ডাঙৰ বিপদত পৰিব পাৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি একেবাৰে শেষলৈকে চাওক। বন্ধুসকল, প্ৰথমটো আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ আহিছে ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ পৰা। তাত পুনৰ সীমা কেন্দ্ৰ কৰি উত্তেজনাই চৰম ৰূপ ধাৰণ কৰিছে। জানিব পৰা মতে অৰুণাচলৰ ফালৰ পৰা অহা কিছুমান দুষ্কৃতী অসমৰ ভূমিত সোমাই হঠাতে গুলীচালনা কৰে। এই জঘন্য গুলীচালনাত আমাৰ অসমৰ প্ৰায় 8গৰাকী স্থানীয় লোক গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ পিছৰে পৰা সীমান্তৱৰ্তী অঞ্চলত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গধুৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক তাৎক্ষণিকভাৱে ঘটনাস্থলীত পৰিদৰ্শন কৰি বিষয়টো বুজ ল'বলৈ নিৰ্দেশ দিছে। দুই ৰাজ্যৰ মাজত শান্তি বজাই ৰাখিবলৈ চৰকাৰে প্ৰশাসনক কঠোৰ হ'বলৈ কৈছে। এইবাৰ আহোঁ অসমৰ নিবনুৱা যুৱক-যুৱতী আৰু টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে এটা অতি ডাঙৰ আৰু ভাল খবৰলৈ। অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত থকা খালী পদসমূহ পূৰণ কৰাৰ বাবে এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰস্তুতি চলাইছে। শিক্ষা বিভাগৰ উচ্চ স্তৰীয় সূত্ৰৰ পৰা জনা গৈছে যে হাইস্কুল আৰু প্ৰাথমিক বিদ্যালয়সমূহত অতি সোনকালে নতুন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব। ইয়াৰ উপৰিও দীৰ্ঘদিন ধৰি যিবিলাক ভেঞ্চাৰ স্কুল শিক্ষকসকলে কাম কৰি আহিছিল বা দাবী ভিত্তিত চৰকাৰে নীতি নিৰ্দেশনা অনুসৰণ কৰি যোগ্য শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰাৰ বাবেও ফাইলৰ কাম আগবঢ়াই আছে বুলি জানিব পৰা গৈছে। এই পদক্ষেপে অসমৰ শিক্ষা খণ্ডক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত অফিচিয়েল জাননী অহাৰ লগে লগে আমি আপোনালোকক সবিশেষ জনাম। শিক্ষা বিভাগৰ পৰাই শিক্ষকসকলৰ বাবে আন এটা জৰুৰী খবৰ আহিছে। অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে অৰ্থাৎ ষ্টেট এৱাৰ্ড টু টিচাৰ 2020 বা ৰাজ্যিক শিক্ষা বঁটাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰিছিল। যিসকল যোগ্য শিক্ষকে এতিয়ালৈকে আবেদন কৰা নাছিল তেওঁলোকৰ বাবে অন্তিম সুযোগ আছিল আজি, অৰ্থাৎ যিহেতু আজি 12 আগষ্ট, আজি 12 আগষ্ট সন্ধিয়া 5 বজালৈকে অন্তিম আছিল। চৰকাৰী পৰ্টেল shiksha.assam.gov.in ৰ জৰিয়তে এই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিছিল। শিক্ষা বিভাগে জনোৱাৰ মতে গুণগত শিক্ষা আৰু সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা শিক্ষকসকলক বাছনি কৰি অহা 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসত এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব বুলি কৈছে। দৰ্শকসকল, এতিয়া কথা পাতোঁ আমাৰ এই পিছপিনে থকা থাৰ্মেলখনত আটাইতকৈ চৰ্চিত খবৰটোৰ বিষয়ে। আপোনালোকে দেখিবলৈ পাইছে যে অতি ডাঙৰকৈ লিখা আছে যেনে অংগনবাড়ী কৰ্মীৰ দৰমহা ২৬,৫০০ টকা হ'ব নেকি? আহক ইয়াৰ প্ৰকৃত চৰকাৰী তথ্যটো আমি বিতংভাৱে আজি আপোনালোকৰ লগত আলোচনা কৰোঁ। আচলতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সন্থাই দীৰ্ঘদিন ধৰি ন্যূনতম দৰমহা ২১,০০০ টকাৰ পৰা
২৬,৫০০ টকালৈ বৃদ্ধি কৰা আৰু অৱসৰকালীন এককালীন সাহায্যৰ দাবীত গুৱাহাটীত চলচলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এয়া হৈছে কৰ্মীসকলৰ চৰকাৰৰ ওচৰত থকা এক মুখ্য দাবী আৰু আন্দোলনৰ এজেণ্ডা। চৰকাৰী পক্ষৰ পৰা বৰ্তমানলৈকে ২৬,৫০০ টকা দৰমহা দিয়াৰ কোনো অফিচিয়েল জাননী বা কেবিনেট সিদ্ধান্ত হোৱা নাই, অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন জাৰি অহা নাই। বৰ্তমান চৰকাৰে অংগনবাদী কৰ্মীসকলক মাহিলী ৮,০০০ টকা আৰু সহায়িকাসকলক ৪,০০০ টকাকৈ মাননি দি আছে। আনহাতে আশাৰ কৰ্মীসকলৰ বাবে চৰকাৰে ৪,০০০ টকা মাননি আৰু স্কুটি দিয়াৰ আঁচনি কাৰ্যকৰী কৰিছে। গতিকে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ২৬,৫০০ টকাৰ খবৰটো এটা দাবীহে, চৰকাৰী ঘোষণা নহয়। এতিয়া আহোঁ থাৰ্মেলত থকা সেই ৫টা আটাইতকৈ গুৰুত্বপূৰ্ণ কামৰ বিষয়লৈ বা কামৰ অংশটোলৈ, যিটো প্ৰতিগৰাকী অসমবাসীয়ে জনাটো অতি প্ৰয়োজনীয়। ৰেচন কাৰ্ডৰ eKYC। অসম চৰকাৰে সকলো ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আধাৰ লিংক আৰু eKYC কৰাটো বাধ্যতামূলক কৰিছে। আপুনি যদি এতিয়ালৈকে বায়'মেট্ৰিক দিয়া নাই, তেন্তে আপোনাৰ বিনামূলীয়া চাউল বন্ধ হৈ যাব পাৰে। এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা। গতিকে পলম নকৰি ওচৰৰ সুলভ মূল্যৰ দোকানলৈ গৈ এই কামটো কৰক। গুগল পে', ফোনপে' ব্যৱহাৰকাৰী সাৱধান। অসম আৰক্ষী চাইবাৰ স্কিম শাখাই এই জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। বৰ্তমান বিভিন্ন চৰকাৰী আঁচনি বা লটাৰীৰ নামত ভুৱা লিংক পঠিয়াই মানুহৰ গুগল পে' বা ফোনপে'ৰ পৰা লাখ লাখ টকা লুট কৰা হৈছে। কোনো অচিনাকি লিংকত ক্লিক নকৰিব আৰু OTP শ্বেয়াৰ একেবাৰে আপোনালোকে নকৰিব। ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে GST আপডেট। আগষ্ট মাহৰ GST ৰিটাৰ্ণ দাখিল কৰাৰ নিয়ম চৰকাৰে অধিক কঠোৰ কৰিছে। সময়মতে টেক্স ফাইল নকৰিলে ব্যৱসায়ীসকলে জৰিমনা ভৰিব লাগিব পাৰে। গতিকে আপোনাৰ CA ৰ সৈতে কথা পাতি এই কামটো সম্পূৰ্ণ কৰক। চৰকাৰী আঁচনি সঠিক খবৰ ৰখা। ছ'চিয়েল মিডিয়াত যিকোনো উৰা বাতৰি দেখিলেই বিশ্বাস আপোনালোকে একেবাৰে নকৰিব। সদায় চৰকাৰী অফিচিয়েল ৱেবছাইট বা আমাৰ দৰে বিশ্বাসযোগ্য মাধ্যমৰ পৰাহে বাতৰি গ্ৰহণ কৰিব। নথিপত্ৰ আপডেট কৰা। আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডত যদি কিবা ভুল আছে, তেন্তে চৰকাৰী পৰ্টেলৰ জৰিয়তে তাক অনলাইন মেৰামতি কৰি লওক। কাৰণ আগন্তুক আঁচনিসমূহৰ বাবে সঠিক নথিৰ প্ৰয়োজন হ'ব। তেন্তে বন্ধুসকল, এয়া আছিল আজি 12 আগষ্টৰ দিনটো অসমৰ আটাইতকৈ ডাঙৰ আৰু সঁচাৰ ব্ৰেকিং নিউজসমূহ। বিতংক বিশ্লেষণ। আশাকৰ্মী, অংগনবাদী বা ৰান্ধনীসকলৰ যি দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে যদি অনাগত দিনত কিবা নতুন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰে, আমি আপোনালোকক BG News 8 যোগে আটাইতকৈ আগত জনাম। যদি আজি এই তথ্যখিনি আপোনাৰ বাবে সহায়ক আৰু সঁচা বুলি প্ৰমাণিত হৈছে, তেন্তে ভিডিঅ'টো লাইক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনাৰ গাঁও বা অঞ্চলৰ আশা আৰু অংগনবাদী কৰ্মীসকলৰ সৈতে এই ভিডিঅ'টো ফেচবুক বা হোৱাটছএপত শ্বেয়াৰ কৰি দিয়ক, কিয়নো তেওঁলোকেও সঠিক খবৰটো লাভ কৰে। আজিলৈ ইমানে। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ।